নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিভাগত নতুনকৈ পদ মুকলি হৈছে। ইয়াত আপোনালোকৰ ITI 12 পাছ আৰু গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী কৰা আপোনালোকৰ পলিটেকনিক পাছ কৰা গোটেইসকলৰ কাৰণে ইয়াত পদ থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব। কিন্তু প্ৰথম যি আপোনালোকৰ নটিফিকেশ্যনৰ বিষয়ে ক'ম, তাত অলপ কোৱালিফিকেশ্যন হাই আছে, কিন্তু আপোনালোকে কোৱালিফিকেশ্যন বহুত বেছি আছে বুলি ভাবি আপোনালোকে ভিডিঅ'টো স্কিপ হৈ গুচি নাযাব, নহ'লে সেইখিনি কথা গম নাপাব। আপোনালোকৰ মই যিটোকে কৈ দিছোঁ, ITI কৰাসকলৰ বাবেও ইয়াত পদ থাকিব, 10 পাছ 12 পাছৰ কাৰণেও। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি দিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ সকলোতকৈ আগত আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। প্ৰথম যিটো নটিফিকেশ্যন আহিছে সেইটো আহিছে আপোনালোকৰ আছাম ষ্টেট ৰুৰেল লাইভহুড মিছন ছ'চাইটিৰ ফালৰ পৰা। ইয়াৰ আপোনালোকৰ যিটো অন্তিম তাৰিখ সেইটো হৈছে 16 জুন, আৰু ইয়াত আপোনালোকৰ 190টা আপোনালোকৰ দীনদয়াল অন্তোদয়া যোজনাৰ আণ্ডাৰত আপোনালোকৰ 3টা এমপ্লয়মেণ্ট নটিফিকেশ্যন পাব্লিছ কৰিছে। তাত টোটেল আপোনালোকৰ 190টা ভেকেঞ্চি আপোনালোকৰ খালী হৈছে। আজি আমি গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম, কেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কি হ'ব গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। ইয়াত আপোনালোকে ভিডিঅ'টো আপোনাৰ কণ্টিনিউ চাই থাকিব আৰু আমাৰ ভিডিঅ'টো লাইক এটা কৰি দিয়ক। এতিয়া বৰ্তমান ইয়াত আপোনালোকৰ যিটো প্ৰথম পোষ্ট আছে এইটো এটাই ভেকেঞ্চি আছে, এইটো অলপ হাই হয়। আপোনালোকৰ কোৱালিফিকেশ্যনটো ষ্টেট প্ৰজেক্ট মেনেজাৰ ফাইনেন্সিয়েল। ইয়াত আপোনালোকৰ 63,000 পাৰ মান্থ আপোনালোকৰ চেলেৰি হ'ব। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে, লগতে 7 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল এণ্ড কমিউনিটি ডেভেলপমেণ্ট ছ'চাইটিৰ আণ্ডাৰত আপোনালোকৰ কিবাকিবি তেনেকুৱা কাম কৰা হ'লে ভাল। বয়সৰ সময়সীমাটো 32 বছৰৰ পৰা আপোনালোকৰ 45 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট যিটো প্ৰজেক্ট মেনেজাৰ নলেজ মেনেজমেণ্ট এণ্ড কমিউনিকেশ্যনত এটা ভেকেঞ্চি আছে, 49,000 টকা দৰমহা হয়। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে, 5 বছৰ আপোনালোকৰ যদি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে পাৰিব। 30 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। একাউণ্ট এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে, 21,560 টকা। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ উইথ এপ্লিকেশ্যন এণ্ড টেলি 2 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। 23 বছৰৰ পৰা 40 বছৰৰ ভিতৰত কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ডাইৰেক্টৰ অফ ফাংচনেল এক্সপাৰ্ট ছ'চিয়েল মোবাইলাইজেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিল্ডিং এণ্ড কৰ্প'ৰেট বিল্ডিঙৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। দৰমহা 35,000 টকা হ'ব। এজ লিমিটটো 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে পাৰিব। ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্টৰ কাৰণে আপোনালোকৰ দুটা ভেকেঞ্চি আছে, 35,000 টকা পাৰ মান্থ চেলেৰি পাব, আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট যিটো আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ফাইনেন্সিয়েল ইনক্লুজিভৰ কাৰণে 3টা ভেকেঞ্চি আছে, 35,000 টকা আপোনালোকৰ দৰমহা হ'ব। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী 2 বছৰ যদিহে এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে পদকেইটাৰ বাবে ইলিজিবল হয়। বয়সৰ সময়সীমাটো 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। আৰু ইয়াৰ আবেদন বৰ্তমান আপোনালোকৰ ষ্টাৰ্ট যিহেতুকে হোৱা নাই, হ'ব এইকেইদিনতে। আপোনালোকে আমাৰ ৱেবছাইট assam.career.in ভিজিট কৰিলে পাব। ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট নন ফাৰ্ম লাইভহুডৰ 13টা আছে, 35,000 টকা পাৰ মান্থ হ'ব। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰাসকলে পাৰিব। 25 পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে পাৰে। ব্লক প্ৰজেক্ট মেনেজাৰৰ কাৰণে দুটা আছে, 35,000 টকা। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট একাউণ্ট অফ মেনেজাৰৰ কাৰণে টোটেল 2টা ভেকেঞ্চি আছে। এই পোষ্টকেইটাত আপোনালোকৰ আবেদন বৰ্তমান হৈ থকা নাই, এইকেইদিনতে আপোনালোকৰ ইয়াৰ আবেদনো আৰম্ভ হ'ব। আপোনালোকে আমাৰ ভিডিঅ' কণ্টিনিউ যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু আপোনালোকে লাইক এটা কৰক আৰু কমেণ্ট কৰি জনাওক। কোনোবা যদি বুজি পোৱা নাই, কিবা প্ৰব্লেম পাইছে তেনেহ'লে জনাব পাৰে আমাক। আৰু ইয়াত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট কমাৰ্চ CA ICWA কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ডিষ্ট্ৰিক্ট MIS মেনেজাৰ ইয়াত আপোনালোকৰ 6টা ভেকেঞ্চি আছে, 25,000 টকা পাৰ মান্থ আপোনালোকৰ চেলেৰি হ'বলৈ গৈ আছে। ঠিক তেনেদৰে আপোনালোকৰ পদসমূহ যথেষ্টখিনি পদ মুকলি হৈছে। প্ৰতিটো ডিপাৰ্টমেণ্টত আপোনালোকৰ পোষ্ট আছে। বেছিককৈ আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেটৰসকলৰ কাৰণে ইয়াত আপোনালোকৰ পোষ্ট থাকিব, আৰু যিসকলে MCA বা IT ছেক্টৰৰ BE in কম্পিউটাৰ BTech in কম্পিউটাৰ চায়েন্স কৰিছে তেওঁলোকে পাৰিব। ব্লক কোঅৰ্ডিনেটৰৰ কাৰণে 11টা পোষ্ট আছে, দৰমহা 21,560 টকা হ'ব পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট বিচাৰিছে। 1 year যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেতিয়া 1 yearsৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া পাৰিব। ব্লক একাউণ্টেণ্টৰ কাৰণে 26টা আছে, 21,000 টকা পাৰ মান্থ, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ। এনেদৰে আপোনালোকৰ ভেকেঞ্চিখিনিবোৰ দিছে। আৰু দীনদয়াল যিটো আপোনালোকৰ
স্কিমৰ আণ্ডাৰত ডিষ্টিং ফাংচনেল এক্সপাৰ্টৰ কাৰণে দুটা আছে 35,000 টকা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব ঠিক তেনেদৰে আপোনালোকৰ পদসমূহ দিয়া আছে আপোনালোকে নিজে এবাৰ ভিজিট কৰিব আমাৰ ৱেবছাইট অসম কেৰিয়াৰ মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্স আৰু কমেণ্ট বক্সত পিন কৰি দি দিম আপোনালোকে এবাৰ ভিজিট কৰিলে গোটেইখিনি পাব ahomcareer.in আপোনালোকে ভিজিট কৰিব পাৰে axomcareer.in আপোনালোকে গুগলত সাৰ্চ কৰিলেই পাব আৰু এডভোকেটৰ কাৰণেও এটা ভেকেঞ্চি আছে 42,000 টকা হয় লগতে আপোনালোকৰ এমকম বা তেনেকুৱা ৰেংকৰ কৰা হ'লে আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰিব FPO কোঅৰ্ডিনেটৰৰ কাৰণে 5টা আছে ইয়াত আপোনালোকৰ 25,000 টকা হ'ব গ্ৰেজুৱেট কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব এক্সপিৰিয়েন্স 3 বছৰ বিচাৰিছে ইয়াত আপোনালোকৰ ST SC সকলে 5 বছৰ OBC সকলে 3 বছৰ PWBD সকলে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে আবেদনৰ প্ৰক্ৰিয়াটো আপোনালোকৰ অনলাইন মাধ্যমতে হ'ব বৰ্তমান পৰ্যন্ত ইয়াৰ আবেদন আৰম্ভ হোৱা নাই আপোনালোকৰ আৰম্ভ হ'ব ঠিক কেইদিনমানৰ পিছতে আপোনালোকে আবেদন হ'লে গম পাবই আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে আমাৰ WhatsApp আৰু Telegram গ্ৰুপৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাতো গৈ জইন হৈ লওক ইয়াৰ আবেদন 19 মে'ৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 16 জুন তাৰিখলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব আৰু যিসকলে আমাৰ WhatsApp আৰু Telegram গ্ৰুপৰ ভিতৰত যিকোনো এটা জইন হোৱা নাই তেওঁলোকে জইন হৈ লওক তাতে মই ইয়াৰ আবেদন কৰা লিংকখিনি শ্বেয়াৰ কৰি দিম আপোনালোকে তাৰ জৰিয়তে আবেদন কৰিব পাৰিব প্ৰতিটো নটিফিকেশ্যনৰ লিংক আপোনালোকে আমাৰ WhatsApp আৰু Telegram চেনেলৰ যিকোনো এটাত জইন হ'লে তাৰ জৰিয়তে আপোনালোকে পাব এতিয়া আগবঢ়ো আমাৰ যিটো নেক্সট অৰ্থাৎ দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে তাৰ ভাললৈ দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে সেইটো আহিছে ব্ৰহ্মপুত্ৰ ক্ৰেক এণ্ড পলিমাৰ লিমিটেড BPCL ডিব্ৰুগড়ৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 27টা মেনেজাৰ ইঞ্জিনিয়াৰ এণ্ড আদাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে ডেপুটি জেনেৰেল মেনেজাৰ ফায়াৰ এণ্ড ছেফটিৰ কাৰণে প্ৰথমটো ভেকেঞ্চি আছে ইয়াত আপোনালোকৰ এটাই পোষ্ট ওলাইছে যিটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ আবেদনৰ আপোনালোকৰ যিটো স্কেল 1 লাখ টকাৰ পৰা 2,60,000 টকা হ'ব ইজি আপোনালোকৰ যিটো গ্ৰেড হয় আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ইন ডিগ্ৰী ইঞ্জিনিয়াৰিং ফায়াৰ এণ্ড ছেফটিত কৰা হ'ব লাগিব 20 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে ছিনিয়ৰ ইঞ্জিনিয়াৰ আপোনালোকৰ কেমিকেলৰ কাৰণে আপোনালোকৰ 15টা ভেকেঞ্চি মুকলি হৈছে E1 পে স্কেল 50,000 টকাৰ পৰা 1,60,000 টকা হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন কেমিকেল কৰা লাগিব এবছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলে ভাল ছিনিয়ৰ অফিচাৰ কন্ট্ৰেক্টৰ এণ্ড প্ৰকিউৰমেণ্ট এটা ভেকেঞ্চি আছে ইয়াতো আপোনালোকৰ E1 গ্ৰেড হয় 50,000 পৰা 1,60,000 টকা এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব ছিনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি আছে যিটো পে স্কেল হয় সেইটো আপোনালোকৰ হৈ গ'ল E1 ইয়াত 50,000 টকাৰ পৰা 1,60,000 টকা আপোনালোকৰ দৰমহা হ'ব ছিনিয়ৰ অফিচাৰ ফাইনেন্স এণ্ড একাউণ্টছৰ কাৰণে দুটা আছে E1 হ'ব 50,000 টকাৰ পৰা 1,60,000 টকা এণ্ড BCom with minimum 60% and 2 years MBA with finance and minimum 60% mark in graduation BA with honors economics কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যিকেইটা আছে আপোনালোকৰ ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে ইনষ্ট্ৰুমেণ্টেশ্যন কণ্ট্ৰল ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন কৰা সকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক তেনেদৰে ইয়াত আপোনালোকৰ গোটেইখিনি আপোনালোকৰ টেকনিকেল বেছড বা একাউণ্ট বেছড পোষ্টে ওলাইছে এই যিটো দ্বিতীয়টো নটিফিকেশ্যন আপোনালোকে স্কিপ কৰি গুচি যাব নেক্সট যিটো নটিফিকেশ্যন আছে তাত IT আৰু মেট্ৰিক পাছ কৰা সকলৰ কাৰণেও পদ থাকিব আপোনালোকে হেতু নটিফিকেশ্যন আবাৰ কমপ্লিটকৈ চাই যোৱাৰ পিছতে যাব আৰু লগতে যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো লাইক এটা কৰক কমেণ্ট কৰক আৰু আপোনালোকে কিবা বুজা নাই যদি আপোনালোকে আমাৰ কমেণ্টৰ জৰিয়তে সুধিব পাৰে ইয়াত আপোনালোকৰ যিটো ছিনিয়ৰ অফিচাৰ মাৰ্কেটিঙৰ কাৰণে আপোনালোকৰ এটাই পোষ্ট আছে এইটো বেচেলৰ ডিগ্ৰী কৰা বিচাৰিছে তেতিয়া আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰিব লগতে ছিনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে এটা পোষ্ট আছে ইয়াত আপোনালোকৰ E1 গ্ৰে স্কেল হয় আৰু ইয়াত 50,000 টকাৰ পৰা 1,60,000 টকা বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং মেকানিকেল প্ৰডাকশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েলত আপোনালোকে কৰা হ'লে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ লগতে নেক্সট যিটো আপোনালোকৰ পোষ্ট আছে অফিচাৰ লেবৰেটৰীৰ কাৰণে এটা আছে ইয়াত E1 সেম হয় E1 গ্ৰেড পে স্কেল 40,000 টকাৰ পৰা 1,40,000 টকা থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী MSc ইন কেমেষ্ট্ৰি এণ্ড মিনিমাম 60% মাৰ্ক লৈ 2 বছৰ আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লে যথেষ্ট ভাল আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ যিহেতুকে
এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে। ইয়াত আপোনালোকৰ ST SC সকলে 5 বছৰ, OBC নন ক্ৰিমি লেয়াৰ সকলে 3 বছৰ, PWD জেনেৰেল EWS সকলে 10 বছৰ, PWD OBC এনচিএল সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ আৰু এপ্লিকেশ্যন ফিজটো 600 টকা আপোনালোকৰ জেনেৰেল EWS আৰু OBC সকলে পে' কৰিব লাগিব। ST SC PWD সকলে আপোনালোকে পে' কৰিব নালাগে। ইয়াৰ বাবে আবেদন আপোনালোকৰ 18 মে'ৰ পৰা আৰম্ভ হ'ব। লাষ্ট ডেট আপোনালোকৰ 17 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ এতিয়া আমি আগবাঢ়োঁ আমাৰ যিটো নেক্সট মই যিটোকে কৈছোঁ মেট্ৰিক পাছ কৰা বা যিসকলৰ বাবে পদ আছে এইটো এটা বৃহৎ নিযুক্তি হয়। ৰেলৱে ৰিক্ৰুইটমেণ্ট চমুকৈ RRBৰ ফালৰ পৰা আপোনালোকৰ 9,970টা ভেকেঞ্চি উলিয়াইছিলে, যিটোৰ ওপৰত মই ভিডিঅ' বনাইছোৱেই, যিটো আছিলে এছিষ্টেণ্ট লোক পাইলটৰ পোষ্টৰ বাবে। ইয়াৰ আপোনালোকৰ অন্তিম তাৰিখটো হৈছে 19 মে'। এই পদকেইটাৰ ওপৰত যথেষ্ট সময় নাই। যিসকলে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰি ল'ব পাৰে। ইয়াত আপোনালোকৰ আবেদনৰ যিটো মই এজ লিমিট 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। OBC এনচিএল সকলে 3 বছৰ, ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা থাকিব আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যন অৰ্থাৎ পাব। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন যদি চাবলৈ যায়, যিসকলে মেট্ৰিকুলেট কৰিছে বা আকৰি ITI, NCVT, SCVT, ট্ৰেড, ফিটাৰ, ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন, মেকানিকেল, ৱাইল্ড ৰাইড, মেইনটেনেন্স মেচিন, ৰেডিঅ', TV, ইলেক্ট্ৰিকেল মেকানিক বা এইবোৰ যিকোনো আপোনালোকৰ ডিজেল মেকানিক হওক, ট্ৰেডত আপোনালোকে কাম কৰিছে বা মেট্ৰিকুলেট SSC কৰা আপোনালোকে বা 3 বছৰ ডিপ্ল'মা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অট'মোবাইল ইঞ্জিনিয়াৰ যদি কৰিছে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হয়। আৰু ইয়াত আপোনালোকৰ এটা মনত ৰাখিব যে যিসকলে ইঞ্জিনিয়াৰিং কৰিছে বা ডিগ্ৰী কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিলে একচেপ্টেবল নহয়। আৰু ইয়াত আপোনালোকৰ যদিহে এপ্লাই কৰোঁতে কিবা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিছে, আপোনালোকে যোগাযোগ কৰিব। আৰু ইয়াত ST SC, এক্স চাৰ্ভিচমেন, PWD, ফিমেল ট্ৰান্সজেণ্ডাৰ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছসকলে 250 টকা এপ্লিকেশ্যন ফিজ, বাকী OBC আৰু জেনেৰেলসকলে 500 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। এই আবেদনৰ আপোনালোকৰ অন্তিম তাৰিখটো মই যিহেতুকে ক'লোঁ 19 মে' আৰু আবেদন ষ্টাৰ্ট হৈছিলে 12 এপ্ৰিলৰ পৰা। আৰু যিসকলে বৰ্তমানো ইয়াৰ আবেদন কৰা নাই তেওঁলোকে এতিয়াই গৈ আবেদন কৰি লওক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত নহ'লে আপোনালোকে আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক, তাতে আপোনালোকে পদটোৰ লিংক পাই যাব, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰে। যিসকলে বৰ্তমানো কৰা নাই তেওঁলোকলৈ এইটোৱে অনুৰোধ থাকিলে যিসকলে কৰিম বুলি ভাবিছে কৰি ল'ব পাৰে। সময় যিহেতুকে নাই, 19 মে' আপোনালোকৰ লাষ্ট ডেট হয়। আৰু যিসকলে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।